নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 5 ছেপ্টেম্বৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো পলিটিকেল ব্ৰেকিং নিউজ পুনৰ পাল্টি মাৰিব নেকি নীতিশ কুমাৰে কৰিলে তেজস্বী যাদৱক সাক্ষাৎ বিহাৰে পুনৰ গৰম কৰিব নেকি ভাৰতৰ ৰাজনীতি নীতিশ আৰু তেজস্বী যাদৱৰ সাক্ষাৎ এনডিএৰ সংগ এৰি পুনৰ ইণ্ডিয়া মিত্ৰজোঁটলৈ আহিব নেকি বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে হঠাৎ সাক্ষাৎ কৰিলে বিহাৰৰ বিৰোধী দলপতি তেজস্বী যাদৱক এই সাক্ষাৎকাৰৰ পাছতে ৰাজনৈতিক মহলত লাগিছে তুলপাৰ ধুমুহা সৃষ্টি হৈছে ভাৰতৰ ৰাজনৈতিক মহলত চৰ্চা এনডিএ এৰি পুনৰ ইণ্ডিয়া মিত্ৰজোঁটলৈ আহিব বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ এই সাক্ষাৎকাৰৰ পাছতে তেজস্বী যাদৱে বিহাৰত সংৰক্ষণ সন্দৰ্ভত আলোচনা হোৱা বুলি জানিবলৈ দিয়ে সংবাদ মাধ্যমৰ আগত উল্লেখযোগ্য যে কিছুদিন পূৰ্বে জেডিউৰ মুখপাত্ৰ কেচি ত্যাগীয়ে পদত্যাগ কৰিছিল নীতিশ কুমাৰ আৰু তেজস্বী যাদৱৰ এই সাক্ষাৎকাৰক সাধাৰণ সাক্ষাৎকাৰ নকয় বুলি দাবী কৰিছে একাংশই ৰাজনৈতিক মহলত ধুমুহা বিভিন্ন সূত্ৰই জনোৱা মতে এনডিএত সন্তুষ্ট নকয় বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ যাৰ পৰিণতিত এনডিএৰ সংগ এৰি পুনৰ পাল্টি মৰাৰ সম্ভাৱনা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ আন এটা ব্ৰেকিং নিউজ অসম চুক্তিৰ 6 নং দফাৰ ৰূপায়ণত বৃহৎ সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ আজিৰে পৰা বিপ্লৱ শৰ্মাৰ কমিটিৰ ৰিপৰ্ট ৰূপায়ণৰ দিশত আগবাঢ়িল 15 এপ্ৰিল 2025 ভিতৰত ৰূপায়ণ হ'ব 57টা অনুমোদন বাকি থকা 10টা দিল্লীৰ লগত কথা পাতি সময়সূচীৰ সিদ্ধান্ত ল'ব অসম চৰকাৰে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত যি ধৰণে লিখা আছে আমি তেনে ধৰণে কৰিম খিলঞ্জীয়াই যাতে মাটি ভেটি হেৰুৱাব নালাগে আমাৰ দৃষ্টি তাত নিবদ্ধ থাকিব কেবিনেটত পুংখানুপুংখ আলোচনা হ'ল বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনৰ ওপৰত বিপ্লৱ শৰ্মাৰ কমিটিৰ 57টা অনুমোদন ৰূপায়ণৰ বাবে সিদ্ধান্ত লৈছে কেবিনেটে জনজাতি ভাষা সংস্কৃতিত আঘাত নপৰাকৈ সিদ্ধান্ত ল'ব অসম চৰকাৰে ভাষাৰ ক্ষেত্ৰত থকা কেইটামান অনুমোদন ৰূপায়ণ কৰাৰ পূৰ্বে অনুমতি ল'ব লাগিব হস্ত অনুসূচিত আৰু বৰাক উপত্যকাত বাদ দি 57টা অনুমোদন দিব আজিৰে পৰা বিপ্লৱ শৰ্মাৰ কমিটিৰ ৰিপৰ্ট ৰূপায়ণৰ দিশত আগবাঢ়িল বৃহৎ সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ আন এটা ভাল খবৰ দুৰ্ঘটনাত পতিত হোৱা চৰকাৰী পৰিয়ালে লাভ কৰিব বৃহৎ ধন চৰকাৰী কৰ্মচাৰীক লৈ বৃহৎ সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা কৰ্মচাৰীয়ে পাব 1 কোটি টকাৰ সাহায্য দুৰ্ঘটনাত শাৰীৰিকভাৱে সম্পূৰ্ণ বিকল হলেও পাব 1 কোটি টকা দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈ বিশেষভাৱে সক্ষম হলে পাব 80 লাখ টকা ৰোগত আক্ৰান্ত হৈ মৃত্যু হলে পৰিয়ালে পাব চৰকাৰী সা সুবিধা অতিৰিক্তভাৱে পৰিয়ালক দিয়া হ'ব 10 লাখ টকাৰ সাহায্য ইন্সুৰেন্স প্ৰিমিয়াম হিচাপে কৰ্মচাৰীৰ পৰিয়ালে পাব এই ধন কৰ্মচাৰীৰ দৰমহাৰ বেংক একাউণ্টৰ জৰিয়তেই লাভ কৰিব এই ধন চৰকাৰী কৰ্মচাৰীক লৈ এই বৃহৎ সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ আন এটা ব্ৰেকিং নিউজ অসমৰ চৰকাৰ কাৰ বিজেপিৰ নে কংগ্ৰেছৰ আকৌ কংগ্ৰেছলৈ দাই ঠেলি মূৰ পুলকা মুখ্যমন্ত্ৰীৰ এইবাৰ জনজাতিকৰণ নোহোৱাৰ বাবে কংগ্ৰেছক দোষাৰোপ মুখ্যমন্ত্ৰী শৰ্মাৰ কিমান দিনলৈ প্ৰতাৰণাৰ বলি হৈ থাকিব 6 জনগোষ্ঠী মুখ্যমন্ত্ৰীৰ বিপৰীতে প্ৰকৃত সত্য কি কিয় জনজাতিকৰণৰ বিধেয়ক আনিও গৃহীত নকৰিলে বিজেপি চৰকাৰে পুনৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ ব্যৰ্থতা ডাকিবলৈ কংগ্ৰেছক দোষ দিলে এবাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ এক প্ৰকাৰ ব্যৰ্থতা স্বীকাৰ কৰি কংগ্ৰেছক দোষাৰোপ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 6 জনগোষ্ঠীৰ জনজাতিকৰণ নোহোৱা বিষয়টো কংগ্ৰেছৰ দোষ বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই প্ৰতিটো বিষয়তে কেৱল কংগ্ৰেছক দোষ ঠেলি নিজৰ দোষ লুকাবলৈ চেষ্টা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই অভিযোগ উত্থাপন কৰিছে এতিয়া কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আন এটা ব্ৰেকিং নিউজ কিমান দিনলৈ চলিব ট্ৰেডিং কেলেংকাৰীৰ তদন্ত ঘটনাত হঠাৎ প্ৰৱেশ ঘটিব নেকি কোনো প্ৰভাৱশালী চৰিত্ৰৰ
হাত দীঘল প্ৰভাৱশালী চৰিত্ৰৰ প্ৰৱেশ ঘটিলেই বন্ধ হৈ পৰিব নেকি তদন্ত কি হ'ল আন্তঃৰাষ্ট্ৰীয় চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীয়ে চলোৱা তদন্তৰ পৰিণতি ৰাজ্যত যি ট্ৰেডিং কেলেংকাৰীৰ বিৰুদ্ধে অভিযান আৰম্ভ হৈছে সেই অভিযান কিমান দিনলৈ চলিব এতিয়া প্ৰশ্ন উত্থাপন হৈছে কিয়নো হঠাৎ যদি কোনো প্ৰভাৱশালী কোনো ৰাজনৈতিক ব্যক্তিৰ হাত পৰে অৰ্থাৎ ৰাজনৈতিক ব্যক্তি এই ট্ৰেডিং কেলেংকাৰীত জড়িত থাকে তেন্তে হয়তো এই ট্ৰেডিং কেলেংকাৰী বন্ধ হৈ পৰিব সেই ক্ষেত্ৰত প্ৰশ্ন উত্থাপন হৈছে ৰাজ্যত যি ট্ৰেডিং কেলেংকাৰীৰ তদন্ত আৰম্ভ হৈছে এই তদন্ত কিমান দিনলৈ চলিব সেয়া হ'ব লক্ষণীয় কোনো প্ৰভাৱশালী ব্যক্তি ইয়াত আহি পৰিলেই হয়তো তদন্ত বন্ধ হোৱাৰ সম্ভাৱনা আছে পৰৱৰ্তী খবৰ খেলুৱৈ নহয় ৰাজনৈতিক নেতাৰ দপদপনি অসম অলিম্পিক সন্তাত ৰাজনীতিকৰ দপদপনি থকা পাছতো দেশলৈ নাহিল অলিম্পিকৰ এটাও সোণৰ পদক অলিম্পিক সন্তাত ৰাজনীতিকৰণৰ দপদপনিয়ে প্ৰভাৱ পেলাইছে নেকি খেলুৱৈৰ প্ৰতিভাত ৰাজনৈতিকৰ বাবে বগা হাতীত পৰিণত হৈছে নেকি অসম অলিম্পিক সন্তা ক্ষমতা জাহিৰৰ মঞ্চত পৰিণত অসম অলিম্পিক সন্তাৰ সভাপতিক লৈ এতিয়া যুঁজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মাজত এই ৰাজনৈতিক যুঁজৰ বাবে এতিয়া খেলুৱৈসকলৰ ওপৰত পৰিছে প্ৰভাৱ অলিম্পিক সন্তাৰ সভাপতি পদক লৈ আজিও অব্যাহত আছে বিতৰ্ক ৰাজনৈতিক প্ৰভাৱৰ বাবে এতিয়া খেলুৱৈসকল বঞ্চিত হৈছে প্ৰশিক্ষণৰ পৰা আন এটা পলিটিক্যাল ব্ৰেকিং নিউজ হাৰিয়ানা বিধানসভা নিৰ্বাচনত হাতে হাত ধৰি কংগ্ৰেছ আপ বিজেপিক উৎখাতৰ লক্ষ্যৰে মিত্ৰতাত আবদ্ধ হ'ব কংগ্ৰেছ আৰু আপ সফল হ'বনে ইণ্ডিয়া এলায়েন্স হাৰিয়ানাত সমাগত হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই কংগ্ৰেছ আৰু আপে মিলি ৰচনা কৰিছে ৰাজনৈতিক ৰণকৌশল যিকোনো প্ৰকাৰে হাৰিয়ানাৰ পৰা বিজেপিক উৎখাত কৰাৰ প্ৰতিজ্ঞা লৈছে এতিয়া কংগ্ৰেছ আৰু আপে বিধানসভা নিৰ্বাচনৰ পূৰ্বে মিত্ৰতাত আবদ্ধ হ'ল কংগ্ৰেছ আৰু আপ যিকোনো প্ৰকাৰে হাৰিয়ানাৰ পৰা বিজেপিক নাইকিয়াৰ কৰাৰ পৰিকল্পনা কংগ্ৰেছ আৰু আপৰ পৰৱৰ্তী খবৰ উজনিৰ পৰাই দিছপুৰ দখল অভিযান কংগ্ৰেছ আৰু বিজেপিৰ চৰাইদেউৰ পৰা বাজিব 2026ৰ ৰণসিঙা মুখ্যমন্ত্ৰীৰ উজনি ভ্ৰমণৰ পাছতেই বিৰোধীৰ ৰণভেৰী উজনিত বিৰোধীৰ বাদ ভেটিব নেকি 30 সংগঠনে 2026ৰ নিৰ্বাচনৰ ৰণদংকা উজনিৰ পৰাই বাজিব সেয়া লাগিলে কংগ্ৰেছেই হওক বিজেপিয়েই হওক উজনিৰ সমষ্টি কেইটাহে নিৰ্ধাৰণ কৰিব কোনে চৰকাৰ গঠন কৰে 30 সংগঠনে ইয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি এতিয়া ৰাজনৈতিক মহলে দাবী কৰিছে উজনিৰ পৰাই 2026ৰ অসম বিধানসভা নিৰ্বাচনৰ ৰণদংকা বাজিব সেয়ে বিজেপি আৰু কংগ্ৰেছ উভয়ে উজনিত এতিয়া ব্যস্ত হৈ পৰিছে ৰাজনৈতিক প্ৰচাৰত আন এটা ব্ৰেকিং নিউজ অসমৰ সিন্ডিকেটৰ ধন ব্যৱহাৰ হ'ব ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত সিন্ডিকেটৰ ধনৰ বাবে ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বিজেপিৰ প্ৰভাৰী দায়িত্ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সিন্ডিকেটৰ ধনৰেই মুখ্যমন্ত্ৰীয়ে খুলিছে স্কুল নিৰ্মাণ কৰিছে ৰিজৰ্ট মাজুলীত কিনিছে মাটি ভূপেন কুমাৰ বৰাৰ বিস্ফোৰক অভিযোগ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই আনিছে কেতবোৰ গুৰুতৰ অভিযোগ সিন্ডিকেটৰ ধনেৰেই হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ কৰি আছে লগতে মাজুলীত মাটি ক্ৰয় কৰিছে হিমন্ত বিশ্ব শৰ্মাই সিন্ডিকেটৰ ধনেৰে আনকি স্কুল ৰিজৰ্ট খুলিছে সিন্ডিকেটৰ ধনেৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে গুৰুতৰ অভিযোগ উত্থাপন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই পৰৱৰ্তী খবৰ বিজেপি বিধায়কে উদঙাইছে গৃহ মন্ত্ৰালয়ৰ ব্যৰ্থতা কেন্দ্ৰীয় বাহিনীৰ উপস্থিতিৰ পাছতো মণিপুৰত ঘটি আছে হিংসাত্মক ঘটনা পশ্চিম ইম্ফলত সংঘটিত হোৱা ঘটনাৰ পাছতেই উদ্বিগ্ন বিজেপিৰ এমএলএ বিজেপিৰ ব্যৰ্থতা এবাৰ খুদ বিজেপিৰ এমএলএ উদঙালে মণিপুৰৰ যি হিংসাত্মক ঘটনা সেই হিংসাত্মক ঘটনাক লৈ বিজেপিৰ বিধায়কে বিজেপিৰ ব্যৰ্থতা উদঙাই দিছে বিজেপিৰ বিশেষ কমিটি গঠন হোৱাৰ পিছতো মণিপুৰত কমা নাই হিংসাত্মক ঘটনা মণিপুৰত এতিয়াও সংঘটিত হৈ আছে এটাৰ পিছত আন এটা হিংসাত্মক ঘটনা এক প্ৰকাৰ কেন্দ্ৰীয় চৰকাৰ বিজেপি চৰকাৰ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে মণিপুৰক শান্তি কৰাবলৈ সেয়ে মণিপুৰৰ
ব্যৰ্থতা এইবাৰ উদঙাইছে খুদ বিজেপি বিধায়কে পত্ৰযোগে গৃহমন্ত্ৰীক জনালে বিজেপিৰ MLA গৰাকীয়ে পৰৱৰ্তী খবৰ অসমত কৰ পৰা ওলাইছে শ শ কোটি টকা কোটিপতি হোৱা ট্ৰেডাৰক কোনে দিছিল ইমান ধন ট্ৰেডাৰৰ জৰিয়তে কলা ধন বগা কৰা হৈছিল নেকি অসমত কৰ পৰা আহিল ইমান শ শ কোটি টকা কোন কোন নামী দামী ব্যক্তিয়ে বিনিয়োগ কৰিছিল লাখ লাখ টকা তদন্তৰ আওতালৈ আহিবনে লাখ লাখ টকা বিনিয়োগ কৰা ব্যক্তিসকল কোন কোন সিন্ডিকেটকাৰী জড়িত আছিল দুষ্ট চক্ৰৰ হৈতে তদন্ত হ'বনে লাখ লাখ টকা বিনিয়োগ কৰা ব্যক্তিৰ ধনৰ উৎসৰ বিৰুদ্ধে ৰাজ্যৰ যি ট্ৰেডাৰসকলৰ বিৰুদ্ধে অভিযান চলি আছিল সেই অভিযানৰ মাজতে এটা প্ৰশ্ন উত্থাপন হৈছে সেই ট্ৰেডাৰসকলক ইমান লাখ লাখ টকা শ শ কোটি টকা কোনে দিছিল সেই লোকসকলক ধৰিবনে আৰক্ষীয়ে টকা দিয়া সেই লোকসকলক কৰায়ত্ব কৰি তদন্ত কৰিবনে আৰক্ষীয়ে সিন্ডিকেটৰ ধন অৰ্থাৎ ব্লেক মানি হোৱাইট কৰাৰ চক্ৰান্ত ৰচিছিল নেকি একাংশ লোকে ৰাজনৈতিক লোকো ইয়াত জড়িত আছিল নেকি এই বিষয়সমূহ কেতিয়া তদন্ত কৰিব সেয়া হ'ব সময়ত লক্ষণীয় দিবলৈছো পৰৱৰ্তী খবৰ বিশালৰ বহু বিস্ফোৰক তথ্য পাইছে আৰক্ষীয়ে অচিৰেই জালত পৰিব চুমি বৰা এতিয়াও পলাতক ডিব্ৰুগড় আৰক্ষীক বিশাল ফুকনৰ বিস্ফোৰক স্বীকাৰোক্তি আৰক্ষীয়ে প্ৰকাশ কৰা মতে প্ৰায় 1500 লোকক কৰিছিল প্ৰবঞ্চনা চুমি বৰাৰ ভাতৃ ৰাজীৱ বৰাৰ ঘৰৰ পৰা জব্দ বহু নথিপত্ৰ বিলাসী সামগ্ৰী বিশাল ফুকনৰ আটাইকেইটা বেংক একাউণ্ট কৰা হ'ব পাৰে ফ্ৰিজ চুমি বৰাৰ বিয়াত কেইবা কোটিও টকা ব্যয়ৰ কথা স্বীকাৰ কৰিছে বিশালে চুমি বৰাৰ বিয়াত বিশালে প্ৰায় 3 কোটি টকা খৰচ কৰাৰ কথা স্বীকাৰ ডিব্ৰুগড় অতিৰিক্ত আৰক্ষী অধীক্ষকে জনালে বিশাল ফুকনৰ বহু স্বীকাৰোক্তিৰ কথা পাতিলোৱা বায়েকৰ বিয়াত 3 কোটি টকা উপহাৰ দিছিল বিশাল ফুকনে বুধবাৰে আদালতত হাজিৰ কৰাই বিশালক 3 দিনৰ জিম্মাত লৈছে আৰক্ষীয়ে এই পৰ্যন্ত লাভ কৰিছে প্ৰায় 60 কোটি টকাৰ জালিয়াতিৰ তথ্য আৰু কেইবা শ কোটি টকাৰ তথ্য পোহৰলৈ আহিব বুলি আশাবাদী আৰক্ষী ডিব্ৰুগড় আৰক্ষীক বিশাল ফুকনৰ বিস্ফোৰক স্বীকাৰোক্তি পোহৰলৈ আহিছে দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ 12 ছেপ্টেম্বৰত দেশৰ ৰাজধানী কপাবলৈ সাজু হৈছে আমছু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব আমছুৱে 28 জনক ডিটেনশন কেম্পলৈ প্ৰেৰণ কৰাক লৈও গৰজি উঠিল আমছু ডিটেনশন কেম্পৰ জৰিয়তে সংখ্যালঘু লোকসকলক জালত পেলাইছে ৰাজ্য চৰকাৰে ডিটেনশন কেম্পত ৰখা 98% নাগৰিক হৈছে ভাৰতীয় ধনী মানুহক ডিটেনশন কেম্প নিদিয়ে দুখীয়া মানুহক ডিটেনশন কেম্পলৈ নিয়া হয় ডিটেনশন কেম্পলৈ যাত্ৰা আৰম্ভ কৰিব আমছুৱে হিমন্ত বিশ্ব শৰ্মাই যি কৰে কৰক আমি ভয় নকৰো হিমন্ত বিশ্ব শৰ্মাক অসমত ভয়াবহ পৰিস্থিতি সৃষ্টি হ'ব ইয়াৰ বাবে জগৰীয়া হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পুনৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজি উঠিল আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ 12 ছেপ্টেম্বৰত ভাৰতৰ ৰাজধানী দিল্লী কপাব আমছুৱে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পৰৱৰ্তী খবৰ ৰাহুল গান্ধীৰ গ্যাৰান্টি জম্মু কাশ্মীৰক ঘূৰাই দিম ৰাজ্যিক মৰ্যাদা গ্যাৰান্টি দিছে ৰাহুল গান্ধীয়ে জম্মু কাশ্মীৰত নিৰ্বাচনী ৰণদংকা বজালে ৰাহুল গান্ধীয়ে নিৰ্বাচনৰ পূৰ্বে জম্মু কাশ্মীৰত ৰাহুল গান্ধীয়ে দিলে গ্যাৰান্টি কেন্দ্ৰীয় শাসিত ৰাজ্যৰ পৰা জম্মু কাশ্মীৰক ঘূৰাই দিম ৰাজ্যিক মৰ্যাদা জম্মু কাশ্মীৰক ৰাজ্যিক মৰ্যাদা বিজেপি চৰকাৰে দিব লাগিব যদি বিজেপি চৰকাৰে নিদিয়ে তেন্তে ইণ্ডি মিত্ৰজোঁটৰ চৰকাৰে দিব দিল্লীত ইণ্ডিয়া মিত্ৰজোঁটৰ চৰকাৰ হ'লেই ইয়া হ'ব প্ৰথম কাম আমি সংসদত জম্মু কাশ্মীৰক ৰাজ্যিক মৰ্যাদা দিবলৈ দাবী উত্থাপন কৰিম এইদৰে গ্যাৰান্টি দিলে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে বিজেপি চৰকাৰক হকিয়নি প্ৰদান কৰি জম্মু কাশ্মীৰত ৰাহুল গান্ধীৰ হুংকাৰ জম্মু কাশ্মীৰত নিৰ্বাচনী ৰণদংকা বজালে ৰাহুল গান্ধীয়ে অন্যটা খবৰ পিতৃ ভাৰতীয় পুত্ৰ কেনেকৈ বিদেশী ঘোষিত লোকৰ কাষত ৰাজ্যিক জমিয়ত পিতৃ ভাৰতীয় হোৱাৰ পিছতো কেনেকৈ হ'ল বিদেশী বৰপেটাৰ 28 জন সংখ্যালঘু লোকক বিদেশী ঘোষণাক লৈ সৰব ৰাজ্যিক জমিয়ত ভুক্তভোগী 28 গৰাকী লোকৰ সৈতে থাকিব ৰাজ্যিক জমিয়ত উলেমা উচ্চতম ন্যায়ালয়ত বিদেশী ঘোষিত লোকৰ হৈ দিব আইনী যুঁজ যদি বিদেশীয়ে হয় তেন্তে আইনী প্ৰক্ৰিয়াৰ মাজেৰে চিনাক্ত কৰক পিতৃ ভাৰতীয় হল পুত্ৰ কেনেকৈ বিদেশী হ'ব
আইনৰ মাজেৰে অসম চুক্তি অনুসৰি পদক্ষেপ গ্ৰহণ কৰিম 1971 চনৰ পূৰ্বে বৈধ নথিপত্ৰ থকা প্ৰতিজন লোকেই ভাৰতীয় নাগৰিক ভাৰতীয় নথিপত্ৰ থকাৰ সত্ত্বেও ডিটেনশ্যন কেম্পত ৰখা হৈছে এই লোকসকলক ৰাজ্যিক জমিয়তৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক মৌলানা কলম উদ্দিনৰ এই ঘোষণা ৰাজ্যিক জমিয়তে সম্পূৰ্ণভাৱে আইনী সহায় কৰিব বিদেশী ঘোষিত লোকক পৰৱৰ্তী খবৰ 1.5 বছৰৰ পাছত মুখ্যমন্ত্ৰীৰ চকী খহাম আকৌ জুম্মা নামাজ পঢ়িম নগাঁৱৰ মাছ খাম পুনৰ সৰব হ'ল আজমল 1.5 বছৰ পাছতে হিমন্ত বিশ্ব শৰ্মাৰ বিদায় হ'ব অসমৰ পৰা আমি আকৌ নগাঁৱৰ মাছ খাম কোনেও বন্ধ কৰিব নোৱাৰে মানুহ যেতিয়া ডুবি পুখুৰীত পৰে ওপৰলৈ ওলাবলৈ চেষ্টা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অৱস্থা যি একে হৈছে 2026ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যাব বুলি নিজেই গম পাইছে বিজেপিয়ে হাৰিব বুলি নিশ্চিত হৈ এনে ধৰণৰ বিভেদ আনিছে ৰাজ্যত ভয় আৰু সংকাত মিছা কথা বিয়পাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 100 বছৰ নগাঁৱৰ মাছ খাওঁতে একো হোৱা নাছিল হিমন্ত বিশ্ব শৰ্মাৰ এতিয়া নগাঁৱৰ মাছত বিষ ওলাইছে বুলি ডাঙৰ কথা কৈছে হিমন্ত বিশ্ব শৰ্মাই হায়দৰাবাদৰ 70% মাছ অসমত সোমাই তাত কিয় নিমাত যদি নগাঁৱৰ মাছত কোনোবাই কিবা মিলাই তেন্তে গ্ৰেপ্তাৰ কিয় নকৰে চৰকাৰে মুখ্যমন্ত্ৰীৰ প্ৰথম টাৰ্গেট হৈছে মুছলমান তাৰ পাছত এনে ধৰণৰ বিষবাস্প মুখ্যমন্ত্ৰীয়ে অসমত মুছলমান দেখিব নোৱাৰে মিয়াৰ উন্নতি চাব নোৱাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিন্দুসকলক দেখুৱাবলৈ মুখ্যমন্ত্ৰীয়ে এনে ধৰণৰ নাটক কৰে ৰাজ্যত অসমৰ 90% মানুহে সাম্প্ৰদায়িক নহয় সকলোৱে ভাতৃত্ব বিচাৰে মাত্ৰ 1.5 বছৰ অপেক্ষা কৰক হিমন্ত বিশ্ব শৰ্মাৰ গাদী আৰু নাথাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য বদৰুদ্দিন আজমলৰ আন এটা ব্ৰেকিং নিউজ বিদেশৰ পৰা আহি অসমৰ সংস্কৃতি ধ্বংস কৰিলে আজান ফকীৰে বিদেশৰ পৰা আহি অসমৰ সংস্কৃতি ধ্বংস কৰিলে আজান ফকীৰক লৈ বিস্ফোৰক মন্তব্য শিলাদিত্য দেৱৰ বিদেশৰ পৰা আহি অসমীয়া লোকক মুছলমান বনালে আজান ফকীৰে অসমৰ সংস্কৃতি শেষ কৰি বিচাৰিছিল আজান ফকীৰে মহাপুৰুষ শংকৰদেৱৰ সৈতে আজান ফকীৰৰ তুলনা নহয় শংকৰদেৱৰ ধৰ্ম বিকৃত কৰাৰ চেষ্টা কৰিছিল আজান ফকীৰে শংকৰদেৱক গুৰু নানকৰ সৈতে তুলনা কৰক আজান ফকীৰৰ সৈতে নহয় আজান ফকীৰ সন্দৰ্ভত শিলাদিত্য দেৱৰ বিতৰ্কিত মন্তব্যক লৈ চাঞ্চল্য বিদেশৰ পৰা আহি অসমৰ সংস্কৃতি ধ্বংস কৰিছিল আজান ফকীৰে বিস্ফোৰক মন্তব্য বিজেপিৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱৰ দিবলৈছো আন এটা জৰুৰী খবৰ ৰেচন কাৰ্ডক লৈ গুৰুত্বপূৰ্ণ খবৰ ৰেচন কাৰ্ড নোপোৱা লাখ লোকৰ বাবে আহি গ'ল ভাল খবৰ ৰেচন কাৰ্ড নোপোৱাকৈ কোনো দৰিদ্ৰ পৰিয়াল নাথাকিব ৰাজ্যত নতুনকৈ 20 লাখ পৰিয়ালক দিয়া হ'ব ৰেচন কাৰ্ডৰ সুবিধা 15 ছেপ্টেম্বৰৰ পৰা এই নতুন ৰেচন কাৰ্ডৰ বাবে আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া জিলা ভিত্তিত বিতৰণ কৰা হ'ব এইসমূহ ৰেচন কাৰ্ডৰ আবেদন কৰাটো বাধ্যতামূলক হ'ব যদি আপুনি ৰেচনৰ সুবিধা পাব বিচাৰে আবেদনৰ সময়ত সংলগ্ন কৰিব লাগিব আধাৰ কাৰ্ড পত্ৰ পূৰণৰ সময়ত আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড আদি গাঁঠি দিব লাগিব নতুনকৈ ৰেচন কাৰ্ড দিয়াৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে গ্ৰহণ কৰিছে ডাঙৰ সিদ্ধান্ত শ্ৰাহ শ্ৰমিকৰ বাবেও ভাল খবৰ দিছে হিমন্ত বিশ্ব শৰ্মাই অসম চৰকাৰৰ অধীনস্থ চাহ শ্ৰমিকে লাভ কৰিব পূজা বোনাছ 20% পূজা হ'ব বোনাছ লাভ কৰিব চাহ শ্ৰমিকসকলে এটা কিস্তিতে লাভ কৰিব এই পূজা বোনাছ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীক লৈ ভাল খবৰ দিছে হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট বৈঠকে যোৱাকালি লখিমপুৰত অনুষ্ঠিত হৈছিল কেবিনেট বৈঠক আৰু কেবিনেট বৈঠকৰ অন্তত সংবাদ মেলযোগে হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে এইসমূহ খবৰ